এইখিনিত আমি একেবাৰে সহজ বৈদিক গণিতৰ জৰিয়তে আমি সহজে কৰিব পাৰিম। পূৰণটো আমি এনেকৈ কৰিম, যদিও বৈদিক গণিতৰ সোঁফালৰ পৰা কৰে, তোমালোকে আগৰ নিয়মখিনি যিহেতু নাজানা, সেইকাৰণে কিন্তু মই এতিয়া বাওঁফালৰ পৰাই সোঁফালৰ পৰাই কৰি আহিম। আচলতে পৰে বাওঁফালৰ পৰা। এতিয়া প্ৰথমে 5 আৰু 4 পূৰণ কৰিম। 5 4 গুণ কিমান হ'ব? 20। হাতে গ'লে কিমান? 2। 5 4 কিমান হ'ব? এতিয়া যোগ কৰিম। 5 4 কিমান? 9। 9 2 1 হাতে থাকিল 1। এতিয়া 1 গুণ 1 1 2। এইটো হ'ল উত্তৰ। তোমালোকে কৰি চাব পাৰা। নেক্সট মই কৈ দিছোঁ 6 5 গুণ 30 0 হাতে 3 6 5 11 11 3 11 3 11 3 14 হয়নে বাৰু? হয়নে? 14 হাতে গ'ল 1 1 গুণ 1 1 1 কি হ'ব? 2। এইটো যদি কৰোঁ 7 2 14 4 হাতে 1 হাতে 2 9 9 1 10 0 হাতে 1 1 গুণ 1 1 2 3 4 গুণ 12 হয়নে? 12 2 3 হাতে গ'ল 1 3 4 হাতে 1 কিমান হ'ব? 8 1 গুণ 1 হয়নে বাৰু? তেনেকে 7 গুণ 9 হাতে গ'ল 4 হাতে হাতে 14 14 4 কিমান হ'ব? 18 8 হাতে 1 আৰু 1 গুণ 1 1 1 2। এতিয়া তোমালোকে এই অংকখিনি তোমালোকে আগতে যেনেকে কৰি আছা সেই তেনেকেও কৰিব পাৰা, কৰি চাব পাৰা, একে উত্তৰ ওলাব। আৰু তোমালোকে এই নিয়মটো অকণ সহজ হয়নে বাৰু? হয়, সহজ হয়। তেতিয়াহ'লে তোমালোকে এইটো নিয়মেৰে কৰিব।